নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতে এইবাৰ উচ্ছেদক লৈ গাইডলাইন বান্ধি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়াৰে পৰা 15 দিনৰ জাননী দি চৰকাৰে চলাব পাৰিব উচ্ছেদ অভিযানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান পৰৱৰ্তী সময়ত অতিৰিক্ত 15 দিনৰ সময় দি খালি কৰিব লাগিব বনভূমি খণ্ড বিচাৰপীঠে দিলে ভৱিষ্যতৰ উচ্ছেদ অভিযানৰ বাবে গাইডলাইন আৰু উচ্চ ন্যায়ালয়ৰ এই উচ্ছেদ অভিযানৰ বাবে যি গাইডলাইন এই গাইডলাইনক এতিয়া আদৰণি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা 15 দিনৰ জাননী দি চৰকাৰে চলাব পাৰিব উচ্ছেদ অভিযানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় পৰৱৰ্তী সময়ত অতিৰিক্ত 15 দিনৰ সময় দি খালি কৰিব লাগিব বনভূমি খণ্ড বিচাৰপীঠে দিলে ভৱিষ্যতৰ উচ্ছেদ অভিযানৰ বাবে গাইডলাইন উচ্চ ন্যায়ালয়ৰ ৰায়দানক আদৰণি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ন্যায়ালয়ৰ ৰায়দানৰ বাবে বনাঞ্চলৰ বহু মাটি উদ্ধাৰ কৰিব পৰা যাব বুলি এতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে অহা দিনকেইটাত বহুকেইটা স্থানত উচ্ছেদ চলিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে যিসকলে ইমান দিনে ৰাজনীতি কৰি আছিল আজিৰ পৰা ৰাজনীতি ওৰ পৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে শাসনলৈ আহিলে কংগ্ৰেছে মাটি ঘূৰাই দিম বুলি কোৱা বাট মাৰিলে এতিয়া ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ মাজতে এইবাৰ উচ্ছেদ অভিযানৰ বাবে গাইডলাইন বান্ধি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ অভিযানক লৈ এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান এতিয়াৰে পৰা 15 দিনৰ জাননী দিহে চৰকাৰে চলাব পাৰিব উচ্ছেদ অভিযানক লৈ এতিয়া এই গাইডলাইন বান্ধি দিছে উচ্চ ন্যায়ালয়ে পৰৱৰ্তী সময়ত অতিৰিক্ত 15 দিনৰ সময় দি খালি কৰিব লাগিব বনভূমি খণ্ড বিচাৰপীঠে দিলে ভৱিষ্যতৰ উচ্ছেদ অভিযানৰ বাবে গাইডলাইন আৰু উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক আদৰণি জনাইছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ ৰায়দানৰ বাবে বনাঞ্চলৰ বহু মাটি এতিয়াৰে পৰা উদ্ধাৰ কৰিব পৰা যাব অহা দিনকেইটাত অৰ্থাৎ আগন্তুক দিনসমূহত বহুকেইটা স্থানত চলিব উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ে যি ৰায়দান দিছে এই ৰায়দানৰ পিছতেই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যিসকলে ইমান দিনে উচ্ছেদক লৈ ৰাজনীতি কৰি আহিছিল তেওঁলোকৰ ৰাজনীতি আজিৰ পৰা ওৰ পৰিব অৰ্থাৎ শেষ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে কংগ্ৰেছ শাসনলৈ আহিলে যি প্ৰতিশ্ৰুতি দিছিল যে উচ্ছেদিতসকলক মাটি ঘূৰাই দিম সেয়া কোৱাৰ এতিয়া বাট বন্ধ কৰিলে উচ্চ ন্যায়ালয়ে এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰায়দান দিছে বা যি গাইডলাইন বান্ধি দিছে এই গাইডলাইনকো আদৰণি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে বিষয়ৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে দ্বিতীয়তে এই ৰায়দান যদিও ৭৫ গৰাকী ব্যক্তিৰ ওপৰত কৰিছে উৰিয়াম ঘাটৰ কিন্তু খণ্ড বিচাৰপীঠে এটা ভৱিষ্যতৰ কাৰণে এটা গাইডলাইন দি দিলে তাৰমানে এতিয়া ছিংগল বেঞ্চতো কিবা কেছ যদি চলি আছিলে কৰবাত আছিলে এই গোটেইবিলাক আজিৰ পৰা এই অৰ্ডাৰটোৰ জৰিয়তে এটা ইউনিফৰ্ম অৰ্ডাৰ হৈ গ'ল যেতিয়া আমি 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম মই ভাবোঁ যে ইয়াৰ ফলত আমি ফৰেষ্টৰ বহুত মাটি উদ্ধাৰ কৰিব পাৰিম গুৱাহাটী উচ্চ ন্যায়ালয়ক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ ৰায়দানটোৱে আমাৰ হাত শক্তিশালী কৰিব আৰু ফৰেষ্টত বেদখল আমি এক প্ৰকাৰ মুক্ত কৰাৰ বাবে আমাৰ যিটো যুঁজ সেই যুঁজক আমি আৰু আগুৱাই লৈ যাব পাৰিম ভিজিআৰ পিজিআৰৰ ওপৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে আৰু গভৰ্ণমেণ্টৰ ৰেভিনিউ লেণ্ডৰ ওপৰতো উচ্চ ন্যায়ালয়ে অলৰেডি ৰায়দান কৰি থৈ দিছে যে এমাহৰ সময় দিব লাগে গতিকে আমি আজিৰ এই ৰায়দানটোৰ ফলত
যথেষ্ট শক্তিশালী হলো আৰু এতিয়া আমি বহুত কেইটা এভিকশন অনাগত দিনকেইটাত কৰিব পাৰিম আৰু ফৰেষ্টত যে এনক্ৰোচমেণ্ট হ'ব নালাগে আজিৰ ৰায়দানটোৱে এইটো প্ৰমাণ কৰিলে যিসকলে ইমান দিনে ইয়াক লৈ ৰাজনীতি কৰি আছিলে মই বিশ্বাস কৰোঁ যে আজিৰ পৰা ৰাজনীতি ওৰ পৰিব কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিলে ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম চৰকাৰ আহক নাহক বেলেগ কথা দুই এজনে যদি বিশ্বাসও কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ সিল মোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক প্লান্টেশ্যন কৰি দিয়ক ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব 15 আগষ্টত মোৰ ভাষণত কোৱা কথাখিনিয়ে আজি সত্য বুলি প্ৰমাণিত হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল কাৰণ চৰকাৰে এভিকশন কৰিছিলে বিষয়ৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে দ্বিতীয়তে এই ৰায়দান যদিও ৭৫ গৰাকী ব্যক্তিৰ ওপৰত কৰিছে উৰিয়াম ঘাটৰ কিন্তু খণ্ড বিচাৰপীঠে এটা ভৱিষ্যতৰ কাৰণে এটা গাইডলাইন দি দিলে তাৰমানে এটা সিংগল বেঞ্চতো কিবা কেছ যদি চলি আছিলে কৰবাত আছিলে এই গোটেইবিলাক আজিৰ পৰা এই অৰ্ডাৰটোৰ জৰিয়তে এটা ইউনিফৰ্ম অৰ্ডাৰ হৈ গ'ল যেতিয়া আমি 15 দিনৰ নটিচ দি আমি এভিকশন কৰিব পাৰিম মই ভাবো যে ইয়াৰ ফলত আমি ফৰেষ্টৰ বহুত মাটি উদ্ধাৰ কৰিব পাৰিম গুৱাহাটী উচ্চ ন্যায়ালয়ক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ ৰায়দানটোৱে আমাৰ হাত শক্তিশালী কৰিব আৰু ফৰেষ্টত বেদখল আমি এক প্ৰকাৰ মুক্ত কৰাৰ বাবে আমাৰ যিটো যুঁজ সেই যুঁজক আমি আৰু আগুৱাই লৈ যাব পাৰিম ভিজিআৰ পিজিআৰৰ ওপৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে আৰু গভৰ্ণমেণ্টৰ ৰেভিনিউ লেণ্ডৰ ওপৰতো উচ্চ ন্যায়ালয়ে অলৰেডি ৰায়দান কৰি থৈ দিছে যে এমাহৰ সময় দিব লাগে গতিকে আমি আজিৰ এই ৰায়দানটোৰ ফলত যথেষ্ট শক্তিশালী হলো আৰু এতিয়া আমি বহুত কেইটা এভিকশন অনাগত দিনকেইটাত কৰিব পাৰিম আৰু ফৰেষ্টত যে এনক্ৰোচমেণ্ট হ'ব নালাগে আজিৰ ৰায়দানটোৱে এইটো প্ৰমাণ কৰিলে যিসকলে ইমান দিনে ইয়াক লৈ ৰাজনীতি কৰি আছিলে মই বিশ্বাস কৰোঁ যে আজিৰ পৰা ৰাজনীতি ওৰ পৰিব কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিলে ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম চৰকাৰ আহক নাহক বেলেগ কথা দুই এজনে যদি বিশ্বাসও কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ সিল মোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক প্লান্টেশ্যন কৰি দিয়ক ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব 15 আগষ্টত মোৰ ভাষণত কোৱা কথাখিনিয়ে আজি সত্য বুলি প্ৰমাণিত